প্ৰায় 15 দিনীয়া বয়সৰ বনৰীয়া হাতী পোৱালি আবদ্ধ। দুধনৈ বৰজাৰ বনাঞ্চলৰ মাজত থকা আৱাসিক এলেকাত আবদ্ধ হৈ পৰিছে হাতী পোৱালিটো। বৰজাৰ বনাঞ্চলতে এজাক হাতী অৱস্থান কৰি আছে। হাতীৰ জাকটোৰ পৰা বিচ্ছিন্ন হৈ জনাঞ্চলত আবদ্ধ হৈ পৰে হাতী পোৱালিটো। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈছে। হাতী পোৱালিটো উদ্ধাৰ কৰি হাতীৰ জাকটোৰ মাজত এৰি দিয়াৰ ব্যৱস্থা কৰাৰ আশ্বাস বন বিভাগৰ। মাতৃক বিচাৰি পোৱালিটো হাইৰাণ হৈ পৰিছে। হাতীটো এতিয়া পুৱা ৰাতি গাঁৱৰ মানুহে, এইখন গাৰোপাৰা গাঁৱৰ মানুহে ক'লে যে ৰাস্তাই পোৱালিটো আহি আছে। আমি সুধিলোঁ যে ডাঙৰ হাতী আছিল নেকি ওচৰে পাজৰে, যে নাই, আমাৰ গাঁৱৰ ৰাস্তাই আহি আছে পোৱালিটো, আমি ৰাইজে ইয়াত আবদ্ধ কৰি ৰাখি থলোঁ। হাতীৰ জাকটো থকা বুলি কৈ আছে ৰাইজে। পোৱালিটো খুব বেছি 20-25 দিন। 20-25 দিন। এতিয়াতো আমি ভাবিছোঁ যে যিখিনি ঠাইত হাতীৰ জাকটো আছে তাৰে অলপ আশে পাশে লৈ যাওঁ বুলি ভাবিছোঁ। নিশ্চয় তেওঁলোকৰ এটা শক্তি আছে, শুঙা শক্তি এটা আছে নাকেৰে, নিশ্চয় গ্ৰহণ কৰিব। আমি এতিয়া সেইটো চেষ্টা কৰি আছোঁ। পশু চিকিৎসাৰ লগত আমি ৰেঞ্জ অফিচাৰক জনাইছোঁ ইয়াৰ পৰাই। গতিকে এতিয়া তেখেতে ব্যৱস্থাটো কৰি আছে। নগৰ বেৰাৰ পৰা জাকিৰ হুছেইনৰ ৰিপৰ্ট, গ্লোবেল নিউজ।